আমি মৰিচা শাক ভাজি খাওঁ, বইল খাওঁ, বহুত ধৰণে খাওঁ। কিন্তু আজি মই যিটো মৰিচা শাকৰ ৰেচিপি বনাম, সেইটো কিন্তু বনালে অকল এই পদেৰে ভাত খাব পাৰিব আৰু মাছ মাংসৰ প্ৰয়োজন নপৰিব। এতিয়া মৰিচা শাকখিনি মই ভালদৰে বাছি ধুই আৰু একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া মই কেৰাহীখন লৈছোঁ, তাত মই অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি যেতিয়া গৰম হ'ব, তেতিয়া ইয়াত মই শুকান জলকীয়া দুটা দিছোঁ আৰু অলপ ক'লা জিৰা দি দিছোঁ। ক'লা জিৰাখিনি অলপ ফুটি অহাত তেতিয়াই মই ইয়াত নহৰু দি দিম। নহৰু মই গোটাকৈ নহৰু দিছোঁ কেইটামান, আৰু নহৰুখিনি অলপ ভজা হোৱাৰ পিছত মই ইয়াত এতিয়া পিঁয়াজ দি দিম আৰু এইখিনি ভালকৈ অলপ ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া অলপ ভালকৈ ভাজি ল'ম, তেতিয়া অলপ কেঁচা জলকীয়া দিছোঁ আৰু সেইটো আপোনালোকৰ ইচ্ছা, যদি জ্বলা খায় তেতিয়াহ'লে দিব পাৰে, নহ'লে স্কিপ কৰিব পাৰে। এতিয়া মই আলু অলপ ডাঙৰকৈ কাটি লৈছোঁ, আলুখিনিও মই ইয়াত দি দিছোঁ। আলুখিনিও মই অলপ দেৰি ভালকৈ ভাজি ল'ম আৰু এইখিনিক অলপ ভজা হোৱাৰ পিছত মই দিছোঁ বাকলি থকা গোটা মুগ দালি। আৰু যদি নাথাকে মুগ দালি, তেতিয়াহ'লে চানা দালি আছে নহয়, চানা দালিটো তিয়াই থৈ দিব, ফুলাৰ পিছতহে ব্যৱহাৰ কৰিব। আৰু এতিয়া ৰাতি মই তিয়াই থৈ দিছিলোঁ মুগ দালিখিনি, আৰু এতিয়া ফুলি অহাত এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালকৈ মুগ দালিৰ কেঁচা গোন্ধটো যোৱালৈকে মই খুব ভালকৈ ভাজিলোঁ। আৰু এতিয়া কাটি থোৱা শাকখিনি মই ইয়াত দি দিছোঁ আৰু বিলাহী দিছোঁ, অলপ হালধি দিছোঁ আৰু নিমখ দিছোঁ। দি পেলাই মই আৰু লৰাই দিয়া নাই, একেবাৰে ঢাকি থৈ দিছোঁ। ইয়াৰ পানীৰে এইখিনি সিজি যাবগৈ। আৰু এয়া চাওক, মুগ দালিখিনি থকাৰ কাৰণে যিমানখিনি শাকৰ পানী ওলাইছিলে, গোটেই পানীখিনি চক কৰি ল'লে আৰু আমাৰ দালিখিনিও ধুনীয়াকৈ সিজি গ'লগৈ। সেই পানীতেই সিজিলে, মই আৰু বেলেগ পানী ইয়াত দিয়া নাছিলোঁ। আৰু এতিয়া বেছি শুকান যেন লাগিছে, সেইকাৰণে মই ইয়াত অলপ পানী ব্যৱহাৰ কৰিম। তেতিয়া মানে অলপ হেৰি হ'ব, মানে জুচি টাইপৰ হ'ব। নহ'লে বেছি শুকান হৈ গ'লেও আকৌ এই ৰেচিপিটোত ভাল নালাগিব, কাৰণ এইটো আমাৰ কমপ্লিট হোৱা নাই আৰু বাকী আছে। এতিয়া মই কেৰাহীখন নমাই পেলাই এতিয়া মই এটা মছলা বনাম আৰু লৈছোঁ ইয়াত শুকান জলকীয়া, অলপ ধনিয়া লৈছোঁ, অলপ জিৰা লৈছোঁ আৰু অলপ চফ লৈছোঁ। লৈ পেলাই এইখিনি ভালকৈ মই ভাজি ল'ম আৰু বেছি ক'লা নকৰোঁ, নহ'লে পিছত তাৰ ফ্লেভাৰটো বেয়া হৈ যাব। আৰু এতিয়া আকৌ এইটো গেছত পাতি দিছোঁ, যিহেতু মই অলপ পানী দিছিলোঁ, উতলিবলৈ পাতি দিছোঁ। আৰু এতিয়া এইখিনি অলপ ঠাণ্ডা হোৱাত এইখিনি মই ভালকৈ খুন্দি ল'লোঁ। আৰু এইখিনি খুন্দনাটো খুন্দিলে হয়, কম আছিলে, সেইকাৰণে মই ইয়াতে খুন্দিছোঁ। আৰু এতিয়া এইখিনি চাওক উতল আহি গৈছে, আৰু ইয়াত মই তাৰ পৰা 2 চামুচ মছলা ইয়াত ব্যৱহাৰ কৰিছোঁ। এইখিনি একেবাৰে নমোৱাৰ অলপ আগত দিলে তাৰ ফ্লেভাৰটো থাকি যায় আৰু খুবেই টেষ্টি হয়। আৰু এতিয়া মই গেছৰ ফ্লেমটো পূৰা হাই কৰি দিছোঁ। এইখিনি অলপ উতলাই ল'ম। 5 মিনিটমান মই মছলাখিনি দিয়াৰ পিছত মই এইখিনি ভালকৈ উতলাই ল'লোঁ। আৰু তাৰপিছত যে অকল ইমানে টেষ্টি হয় নহয়, বিশ্বাস কৰক, খাবলৈ এবাৰ বনাই চালে গম পাব।